নমস্কাৰ সকলোকে। আজি মই একেবাৰে সহজভাৱে ৰন্ধা বাটাৰ চিকেনৰ ৰেচিপি এটা লৈ আহিছো। যিসকলে বাটাৰ চিকেন ৰান্ধিবলৈ টান পায় তেওঁলোকে আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে অতি সহজতে এই বাটাৰ চিকেনবিধ ঘৰতে ৰান্ধি খাব পাৰিব। তেতিয়াহ'লে আহকচোন দেৰি নকৰি আজি আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে এয়া মই আধা কিলো চিকেন লৈছো। চিকেনখিনি মই ভালদৰে চাফাকে ধুই ললো আৰু এতিয়া ইয়াত মই দিছো 2 চামুচ জোখৰ দৈ, লগতে দিছো সোৱাদ অনুসৰি নিমখ, অকণমান হালধি গুৰি আৰু ইয়াত অকণমান জিৰা গুৰি দিছো আৰু অকণমান ধনিয়া গুৰি দিছো। এতিয়া লগতে দি দিছো এয়া মই 1.5 চামুচ জোখৰ আদা নহৰু পেষ্ট। এতিয়া মই গোটেইখিনি মাংসখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু আপোনালোকে যদি জলকীয়া খায় ইয়াত জলকীয়া গুৰিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ ঘৰত সৰু ল'ৰা আছে সেইকাৰণে মই ইয়াত জলকীয়া গুৰি ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই সেইখিনি মেৰিনেট কৰি ৰাখি দিলো আধা ঘণ্টামানৰ কাৰণে। যদি আপোনালোকৰ হাতত সময় কম থাকে 10 মিনিটো ৰাখিব পাৰে। আনফালে মই গেছত পেন এখন গৰম কৰি তাত অকণমান তেল দিলো, লগতে এচামুচ বাটাৰ দি দিছো। যেতিয়া এই বাটাৰখিনি গলি গ'ল ইয়াত দিছো গোটাকে এটা ডাঙৰ ইলাচি আৰু জাগ্ৰিতি দি দিছো। লগতে এতিয়া মই সেইখিনি অকণমান ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দি দিছো মিহিকে কাটি ৰখা 3টা পিঁয়াজ, এটা ডাঙৰ চাইজৰ বিলাহী, কেইফুটামান নহৰু, এডোখৰ আদা আৰু 10-12টামান কাজু দি দিছো। লগতে দি দিছো সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান হালধি গুৰি। এতিয়া এইখিনি মই অকণমান কোমল হৈ যোৱালৈকে গোটেইখিনি ভাজি ল'ম। এয়া চাওক এইখিনি ধুনীয়াকে ভাজা হৈ গ'ল আৰু এইখিনি এতিয়া মই এটা মিক্সি জাৰলৈ দি দিছো। যেতিয়া এইখিনি ঠাণ্ডা হৈ যাব এইখিনি মই মিহিকে এটা পেষ্ট বনাই ল'ম। মই সেই একেখন পেনতে এতিয়া জোখমতে দি দিছো অকণমান তেল। তেলখিনি গৰম হোৱাত এতিয়া মই মেৰিনেট কৰি ৰখা চিকেনখিনি তাত দি দিলো। এতিয়া মই চিকেনখিনি কিছু সময় ইয়াতে ড্ৰাইকে ফ্ৰাই কৰি ল'ম। এইখিনি আপোনালোকে অকণমান সৰহকে তেল দি এপিচ এপিচকে দিও ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু মই তেনেদৰে কৰা নাই। মই গোটেইখিনি চিকেন একেবাৰে দি এইখিনি এতিয়া কিছু সময় মই ভালদৰে ভাজি ল'ম। আৰু মই এনেদৰে ঢাকন দি দি 2-3 বাৰ লৰাই লৰাই মাংসখিনি ভালদৰে ভাজি লৈছো। এই বাটাৰ চিকেনবিধ খাবলৈ বহুতেই সোৱাদ হয় আৰু ৰান্ধিবলৈও একেবাৰে সহজ। আপোনালোকে যদি বাটাৰ চিকেন ঘৰতে ৰান্ধি খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে একেবাৰে সহজভাৱে এই বাটাৰ চিকেনবিধ ঘৰতে ৰান্ধি খাব পাৰিব। মই এইখিনি ভালদৰে ভাজি ললো। এনেদৰে অকণমান মাংসত ৰঙাকে কটিং অহালৈকে এনেদৰে ভাজি ল'ব লাগিব। যেতিয়া মাংসখিনি টানকে ভাজা যায় তেতিয়াহে এই চিকেনৰ টেষ্টটো ভাল হয়। আৰু চিকেনখিনি ভাজি লোৱাৰ পিছত এতিয়া মই বেলেগ এখন কেৰাহী পাতি ললো আৰু তাত মই এচামুচ জোখৰ তেল দিছো আৰু লগতে এচামুচ বাটাৰ দি দিছো। বাটাৰখিনি যেতিয়া গলি গ'ল এতিয়া ইয়াত মই দি দিছো এখিলা তেজপাত আৰু কেইটামান গোটা জালুক দি দিলো। আৰু এইকেইটা অকণমান সময় লৰাই ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো পেষ্ট কৰি ৰখা বিলাহী, পিঁয়াজ, আদা নহৰু আৰু কাজুৰ পেষ্টখিনি। এতিয়া আমি এইখিনি ভালদৰে এবাৰ মিক্স কৰি কিছু সময় ভাজি ল'ম। বেছি সময়ো ভাজিব নালাগে, যিহেতু আমি এইখিনি প্ৰথমতে এবাৰ ভাজি পেলাই সেইখিনি পেষ্ট কৰি লৈছো, সেয়ে বেছি সময় ভাজিব নালাগে। 2 মিনিটমান সময় এনেদৰে লৰাই বগৰাই ভাজি ল'লেই হ'ব। আৰু এয়া চাওক এইখিনি মই 2 মিনিটমান সময় ভাজি ললো। ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো ফ্ৰাই কৰি ৰখা চিকেনখিনি। চিকেনখিনি দিয়াৰ পিছত মই গ্ৰেভিখিনিৰ সৈতে চিকেনখিনি ভালদৰে এবাৰ মিক্স কৰি ললো। আৰু এতিয়া এইখিনি ভালদৰে লৰাই লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো অকণমান কাচুৰি মেথি। কাচুৰি মেথিখিনি এনেদৰে অকণমান মোহাৰি গুৰি কৰি দিছো যাতে ইয়াৰ ফ্লেভাৰটো ভালদৰে আহে। আৰু এনেদৰে যদি বাটাৰ চিকেন বনোৱা যায় তাত কাচুৰি মেথি দিলে টেষ্টটো খুবেই ভাল হয়। আৰু কাচুৰি মেথিখিনি দিয়াৰ পিছত মই ভালদৰে এবাৰ মিক্স কৰি ললো আৰু এইখিনি ঢাকন দি চিকেনখিনিলে ফ্লেভাৰখিনি সোমাই যোৱালৈকে 2-3 মিনিট সময় এইখিনি উতলিব দিম। এয়া চাওক 2-3 মিনিট সময় উতলাৰ পিছত এই গ্ৰেভিখিনিও অকণমান ডাঠ হৈ গৈছে আৰু মাংসখিনিও অকণমান সিজি গৈছে। এতিয়া ইয়াত মই দি দিছো অকণমান ক্ৰীম। আপোনালোকে ইয়াত ক্ৰীম ব্যৱহাৰ নকৰো বুলি ভাবিলে নকৰিবও পাৰে, নকৰাকে ৰান্ধিলেও ইয়াৰ টেষ্টটো খুবেই সোৱাদ হয়। আৰু যদি আপোনালোকে ক্ৰীমৰ সলনি ইয়াত দিওঁ বুলি ভাবে গাখীৰৰ সৰো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া চাওক মোৰ একেবাৰে ঘৰুৱাভাৱে ৰন্ধা বাটাৰ চিকেন ৰেডি হৈ গ'ল। আৰু এতিয়ালৈকে ইয়াত মই জলকীয়া গুড়া ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াৰ পৰা অকণমান মাংস উলিয়াই ৰাখিলো ল'ৰাটোৰ কাৰণে। হেতা পাতত মই অকণমান বাটাৰ গলাই লৈছো আৰু এই বাটাৰতে মই অকণমান এচামুচ জলকীয়া গুড়ি দি পেলাই এতিয়া মই চিকেনখিনিত এয়া দি দিছো। এতিয়া মই এই চিকেনখিনিত জলকীয়াৰ গুড়িৰ সৈতে বাটাৰখিনি দি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি ললো আৰু এয়া আমাৰ বাটাৰ চিকেন ৰেডি হৈ গ'ল।
আৰু যদি আপোনালোকে জলকীয়া নাখাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে জলকীয়া নিদিয়াকেও ধুনীয়াকৈ ৰান্ধি খাব পাৰে। আৰু জলকীয়া খোৱাসকলে একেবাৰে শেষত এনেদৰে বাটাৰত জলকীয়া গুড়াখিনি দি পেলাই এইখিনিৰ লগত মিক্স কৰি দিব পাৰে। শেষত মোৰ আজি ঘৰুৱাভাৱে ৰন্ধা বাটাৰ চিকেনৰ ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।